কলিয়াবৰত অব্যাহত আছে হাতী মানুহৰ সংঘাত নিতৌ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে কলিয়াবৰৰ জনাঞ্চলত ইতিপূৰ্বে চলিত বৰ্ষতে বনৰীয়া হাতীৰ আক্ৰমণত কেইবাজনো লোক নিহত হৈছে কলিয়াবৰত আজিও পুৱতি নিশা কলিয়াবৰৰ উত্তৰ ভেলুগুৰিত হাতীৰ আক্ৰমণত এজন লোক নিহত হয় নিহত লোকৰ নাম যতীন্দ্ৰ মণ্ডল বুলি জানিব পৰা গৈছে পুৱা ঘৰৰ পৰা খেতি পথাৰলৈ কাম কৰিবলৈ যোৱাৰ সময়তেই ৰাজপথৰ কাষতে হাতীৰ আক্ৰমণত নিহত হয় লোকজন ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ গ্ৰহণ কৰিছে যাৱতীয় ব্যৱস্থা হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে কেনেদৰে ঘটনাটো সংঘটিত হ'ল মোৰ ঘৰটো অলপ দূৰত তথাপি মই খবৰ পাই পেলাই আহিছোঁ আহি পেলাই শুনিলোঁ ইয়াত মানুহজন ৰাতিপুৱা মানে পেচাব কৰিবলৈ গৈ ৰাস্তা সিফালে পেচাব কৰি উঠিছে ইফালে ফৰেষ্টৰ মানুহ এজন পিছফালে আহি আছে মাতি আছে বোলে আপুনি আঁতৰ হওক হাতী আহি আছে কিন্তু মানুহজন ক'লা কাণে নুশুনে গতিকে শুনা নাই উঠিত যেতিয়া পেচাব কৰি উঠাৰ লগে লগে তাক মানে এটেক কৰি পেলাই তাত পেলাই দি পেলাই চুচৰাই এইখিনিলৈকে আনি পেলাই ইয়াতে থৈছিলে মানুহজনৰ নামটো কি যতীন্দ্ৰ মণ্ডল বয়স কিমান হৈছে চাগে 65 সংঘাত আপোনাৰ সঘনে সংঘটিত হৈ আহিছে হাতী মানুহৰ সংঘাতটো সঘনে সংঘটিত হৈ আছে এইটো কি ক'ব বছৰেও আহি থাকে কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন এনিফাৰ 24 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে